নমস্কাৰ ধুনীয়া ৰিলছ ফ্ৰম গুৱাহাটী আৰু কাইলৈ কিন্তু 26 জানুৱাৰী হলো আমাৰ বিপণীখন 5খন বিপণী খোলা থাকিব সেইটো কাৰণে কিছুমানে সুধি আছে কাইলৈ খোলা থাকিব না আৰু যেহেতু কাইলৈ আমাৰ ওৱান ডে ইনষ্টেন্ট সেল আছে আৰু 26 জানুৱাৰী ইণ্ডিপেণ্ডেন্স ডে ৰিপাব্লিক ডে আমি সদায় এটা ওৱান ডে ইনষ্টেন্ট সেল ৰাখোঁ আৰু এখন হৈছে জিয়া ভৰালীৰ গবুং বুলি কোৱা হয় আৰু বা আপোনালোকে আমিতো এনেকৈ বহুত হেৰি কৰি নিপিন্ধোঁ সেইটো কাৰণে আমি এখন দুপট্টা কৰি ল'ব পাৰিম কোনোবা যদি ল'ব বিচাৰে আমাক যোগাযোগ কৰিব পাৰিব এখন কিন্তু অকণমান দাম আছে হয়তো শুনি ভাল নাপাব কিন্তু দাম আছে কোনোবা যদি ভাবিছে ল'ব পাৰিব এখন গবুং বুলি কোৱা হয় জিয়া ভৰালীৰ যিসকল মিচিংসকলে এইখন পিন্ধে এনেকৈ মিচিঙৰো বেলেগ বেলেগ বিভাগ আছে সিহঁতে গালে পিন্ধে আৰু আমি মেখেলা চাদৰ পিন্ধোঁ আৰু অৰুণাচলত থকাসকলেও গালে পিন্ধে খালি ডিজাইনবোৰ বেলেগ এইখনো হৈছে গবুং এখন খুব ধুনীয়া একদম হেণ্ড ওভেন যিসকল একদম একেবাৰে শালত মাটিশালত পোৱা দামটো হয়তো শুনি অলপ ভাল নাপাব দামটো অকণমান হ'ব বাৰু কমো নহ'ব ধুনীয়া এখন যদি কোনোবাই এই গবুংখন যদি ল'ব বিচাৰে দুপট্টাকৈ তেনেকৈ এনেকৈ ব্যৱহাৰ কৰিব পাৰিব আৰু ইয়াৰে আৰু এটা কালাৰ আছে এইখন য়েল্ল'খন অৰিজিনেল কালাৰ আৰু বাকী এইবোৰ ধৰক এইবোৰো অৰিজিনেলে হয় এইবোৰ বেলেগ বেলেগ ড্ৰেছৰ হেৰিৰ লগত মেখেলা পিন্ধি মিলাই পিন্ধে আৰু এইখন য়েল্ল'খন যে বেছি ভাল লাগিছে চাওক এইখন ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰিব আৰু অহাকাইলৈ কিন্তু আমাৰ বিপণীখন খোলা আছে দেই আপোনালোকে খেলি মেলি চিন্তা নকৰিব 26 জানুৱাৰী উপলক্ষে আমাৰ বিশেষ ওৱান ডে ইনষ্টেন্ট সেল থাকে আৰু এইফালে হৈছে কটনৰ দুপট্টা যিখন আমাৰ জিয়া ভৰালীতে বোৱা হয় আৰু য'ত যেনেকৈ মই যাওঁ যেনেকৈ পাওঁ তেনেকৈ আমাৰ যিবোৰ হেণ্ডলুমৰ এটা স্পেচিয়েল বা হেণ্ডলুম এটা ভাল লগা বিশেষ সেইটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ এইটো এটা মোৰ বেষ্ট কালেকশ্যন হৈ থাকে য'ত গ'লেও লাগিলে ক'ৰবাত বেয়া পুৰণা ভাঙা চিঙা কিবা বস্তু এটা পৰি থাকিলেও মই লৈ আহোঁ এইফালে হৈছে এইখিনি হৈছে কটনৰ গিফ্ট কৰিব পাৰিব মোৰ হেল্পাৰ নাই আজি নিজে কৰিছোঁ ছোৱালীবিলাকো ব্যস্ত হৈ আছে আৰু চেল আমাৰ অহাকালি ওৱান ডে ইনষ্টেন্ট আছে যিটো টচত 40% থাকিব আৰু এইখন হৈছে গেৰ পতালি যিটো পতালি আমাৰ লিগাঙত খুবেই প্ৰয়োজন হয় কোনোবা যদি ল'ব বিচাৰিছে এইখন পতালি 2200 টকা এইখন কিন্তু চাদৰ নহয় দেই মেথনি এনেকৈ কৈ পিন্ধে যিটো আমাৰ মিচিংসকলে বিয়া ফাংচন প্ৰগ্ৰামবিলাকত পিন্ধে এনেকৈ পিন্ধা হয় এইখন কিন্তু 2200 টকা হ'ব ইয়াৰে আৰু এটা কালাৰ আছে এইখন ৰেড এইখন এতিয়া লিগাঙত খুবেই প্ৰয়োজন হয় এইখন হৈছে ৰেড কালাৰ 2200 টকাত ল'ব পাৰিব ইয়াৰে আৰু এটা ব্লু কালাৰো আছে আৰু আমাৰ যোৰহাট বিপণীখন আমি বহুত সোনকালে আৰম্ভ কৰিম ভাবিছোঁ চিন্তা কৰিছোঁ আৰু এইখনো হৈছে জিয়া ভৰালীৰ যিটো হেণ্ড ওভেন দুপট্টা ধুনীয়া এইখন যে বহুত ধুনীয়া ল'ব পাৰিব প্ৰায় 1700-1800 মান পৰিব চাগে আৰু এইখন হৈছে পদ্মিনীত এৰি বোৱা গেৰ পতালি এইখন 2600 টকা এইখনো এনেকুৱা মেথনি পিন্ধা হয় মই এনেকৈ দিছোঁ বুলি চাদৰ বুলি নাভাবিব এইখন এনেকুৱা পিন্ধা আৰু অহাকালি আমাৰ বিপণীখন খোলা থাকিব এনেকৈ পিন্ধে যিটো আমাৰ ট্ৰেডিশ্যনেল ফাংচন বা ৱেডিংবিলাকত আৰু মোকতো প্ৰায় আপোনালোকে দেখি আমাৰ ৱেডিংবিলাকত এনেকুৱা পিন্ধা হয় পিন্ধিলে ধৰক এটা হেৰিও হয় কেনে সংস্কৃতিটো কামৰ লগতে সংস্কৃতিও বজাই ৰাখিবলৈ লাগিব কোনোবাই ল'লে আমাক যোগাযোগ কৰিব পাৰিব আৰু অহাকালি আমাৰ বিপণীখন খোলা আছে 5খন বিপণী